জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামান আৰু নাই কান্দোনত ভাগি পৰিছে এতিয়া শ শ মুছলমান লোক দৰঙত এতিয়া হুকৰ বন্যা এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো সবিশেষ তথ্য সকলোৱে কৈছে যে আল্লাহৰ ওচৰলৈ গুচি গ'ল ৱাহিদুজ্জামান জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামানৰ ইন্তেকাল অনাকাংক্ষিত খবৰটোৱে জোকাৰি গ'ল দৰং জিলা আসলতে সমগ্ৰ অসমৰ লোকৰ বাবে বেয়া খবৰ বুলি কৈছে এতিয়া দৰং জিলাৰ লোকসকলে দৰং জিলাৰ জমিয়ত উলেমাৰ সভাপতি আছিল মৌলানা ৱাহিদুজ্জামান মৃত্যুৰ খবৰ পাই কান্দি কান্দি ওলাই আহিছে এতিয়া শ শ গুণমুগ্ধ বিভিন্ন প্ৰান্তৰ পৰা আহিছে শেষবাৰৰ বাবে চাবলৈ ৱাহিদুজ্জামানক ইছলাম ধৰ্মৰ পাণ্ডিত্য থকা এগৰাকী আলিম আছিল এগৰাকী ব্যক্তি জিলা জমিয়ত উলেমাৰ আজি আছিল এখন সভা আৰু সভাৰ পূৰ্বে মৌলানা ৱাহিদুজ্জামানে সামৰিলে জীৱনৰ পৰিক্ৰমা কান্দোনত ভাগি পৰিছে এতিয়া শ শ মুছলমান দলগাঁও সমূহীয়া কবৰস্থানত আলিম গৰাকীক কৰা হ'ব জানাজাত বহু সংখ্যক লোক সমবেত হোৱাৰ সম্ভাৱনা কিয়নো বিভিন্ন প্ৰান্তৰ পৰা আহিছে এতিয়া মুছলমান লোকসকল শেষবাৰৰ বাবে জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামানক চাবৰ বাবে বিভিন্ন প্ৰান্তৰ পৰা আহিছে এতিয়া মুছলমান লোকসকল জানাজাত হয়তো হাজাৰ হাজাৰ লোক সমবেত হ'ব যেহেতু বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল শেষবাৰৰ বাবে চাবলৈ সকলোৱে কৈছে যে আল্লাহৰ ওচৰলৈ গুচি গ'ল ৱাহিদুজ্জামান আৰু জানাজাত হয়তো অসংখ্য লোক আহিব জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামানৰ ইন্তেকাল অনাকাংক্ষিত খবৰটোৱে জোকাৰি গৈছে সমগ্ৰ দৰং জিলা আৰু শ শ লোক আহিছে দেখিবলৈ পাইছে শেষবাৰৰ বাবে চাবলৈ মৌলানা ৱাহিদুজ্জামানক শেষবাৰৰ বাবে চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা আহিছে মুছলমান লোকসকল দৰং জিলাৰ জমিয়ত উলেমাৰ সভাপতি আছিল এগৰাকী মৌলানা ৱাহিদুজ্জামান মৃত্যুৰ খবৰ পাই কান্দোনত ভাগি পৰিছে এতিয়া মুছলমান লোকসকল শ শ গুণমুগ্ধ আহিছে বিভিন্ন প্ৰান্তৰ পৰা যোনে যেনে য'তে এই খবৰটো পাইছে সেই প্ৰান্তৰ পৰাই দৌৰা দৌৰকৈ আহিছে শেষবাৰৰ বাবে ৱাহিদুজ্জামানক চাবলৈ ইছলাম ধৰ্মৰ পাণ্ডিত্য থকা এই এগৰাকী আলিম আছিল মৌলানা ৱাহিদুজ্জামান আৰু জিলা জমিয়তৰ উলেমাৰ আজি আছিল এখন সভা আৰু সেই সভাৰ পূৰ্বে মৌলানা ৱাহিদুজ্জামানে সামৰিলে জীৱনৰ পৰিক্ৰমা দলগাঁৱৰ সমূহীয়া কবৰস্থানত আলিমগৰাকীক জানাজা কৰা হ'ব আৰু জানাজাত বহু সংখ্যক লোক সমবেত হোৱাৰ সম্ভাৱনা আছে কিয়নো এতিয়াই বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল দূৰ দূৰণিৰ পৰা যোনে য'তে এই খবৰটো পাইছে সেই প্ৰান্তৰ পৰা আহিছে ৱাহিদুজ্জামানৰ খবৰ পোৱাৰ পিছতে সকলো দৌৰা দৌৰিকৈ আহিছে জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামানক শেষবাৰৰ বাবে চাবলৈ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল অহা পৰিলক্ষিত হৈছে গতিকে জানাজাত হাজাৰ হাজাৰ লোক সমবেত হোৱাৰ সম্ভাৱনা আছে খুব বেছি কান্দোনত ভাগি পৰিছে বুলি ক'ব লাগিব মুছলমান লোকসকল কান্দোনত ভাগি পৰিছে বাৰে বাৰে তেখেতৰ কথা সোঁৱৰিছে তেখেতক স্মৰণ কৰিছে তেখেতৰ আচলতে কৰ্ম জীৱনৰ কথা কৈ গৈছে এফালৰ পৰা আজি অতি দুখ খবৰ প্ৰতিজন লোকৰ বাবে দৰঙত এক প্ৰকাৰৰ শোকৰ ছাঁ পৰিছে কান্দোনত ভাগি পৰিছে সকলো লোক জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামানৰ ইন্তেকাল আৰু যোনে য'তে এই খবৰটো পাইছে সেই প্ৰান্তৰ পৰাই দৌৰি দৌৰি আহিছে জমিয়ত উলেমাৰ সভাপতি মৌলানা ৱাহিদুজ্জামান আৰু নাই এই অনাকাংক্ষিত খবৰটোৱে জোকাৰি গৈছে সমগ্ৰ দৰং জিলা কান্দোনত ভাগি পৰিছে আজি প্ৰতিজন মুছলমানৰে চকুত চকুলো দেখিবলৈ পোৱা গৈছে শিশুৰ পৰা বৃদ্ধলৈকে সকলোৱে আজি উচুপি উঠিছে এই খবৰটো পোৱাৰ পিছতে বিভিন্ন প্ৰান্তৰ পৰা আহিছে লোকসকল যোনে য'তে এই খবৰটো পাইছে সেই প্ৰান্তৰ পৰাই আহিছে অসংখ্য লোক বুলি ক'ব লাগিব আৰু জানাজাত হয়তো হাজাৰ হাজাৰ লোক সমবেত হ'ব এতিয়াই দেখিবলৈ পোৱা গৈছে বিভিন্ন প্ৰান্তৰ পৰা সকলো আহিছে গতিকে জানাজালৈ হাজাৰ হাজাৰ লোক অহাৰ সম্ভাৱনা আছে জমিয়ত উলেমাৰ সভাপতি আছিল এগৰাকী মৌলানা ৱাহিদুজ্জামান আৰু নাই কান্দোনত ভাগি পৰিছে এতিয়া গুণমুগ্ধসকল দৰংবাসীৰ বাবে আজি অতি দুখ খবৰ দৰং জিলাৰ জমিয়ত উলেমাৰ সভাপতি আছিল মৌলানা ৱাহিদুজ্জামান আৰু মৃত্যুৰ খবৰ পোৱাৰ পিছত এতিয়া কান্দি কান্দি ওলাই আহিছে শ শ গুণমুগ্ধ ইছলাম ধৰ্মৰ পাণ্ডিত্য থকা এই আলিমগৰাকী
এগৰাকী আলিম আছিল মৌলানা ৱাহিদুজ্জামান। জিলাত জমিয়ত উলেমাৰ আজি আছিল এখন সভা আৰু সেই সভা আৰম্ভ হোৱাৰ পূৰ্বে মৌলানা ৱাহিদুজ্জামানে সামৰিলে জীৱনৰ পৰিক্ৰমা। মন্তব্য আছে এই মুহূৰ্তত, মন্তব্য আগবঢ়াইছো। আসসালামু আলাইকুম আসসালামু আলা মান ইত্তাবাল হুদা। আজি আমাৰ দলগাঁৱৰ এক বিশিষ্ট শিক্ষিত ব্যক্তি দুজনৰ ইলিম সম্পৰ্কে বাছকান্দিৰ কুতবুল আলম ৰহমতুল্লাহ আলাই তেওঁক বহুত মৰম কৰিছিলে। আজি নিশা প্ৰেছাৰ ষ্ট্ৰোকত তেওঁ 1 বজাত ইন্তেকাল কৰে। তেওঁ আমাৰ দৰং জিলা জমিয়তৰ 5 পিৰিয়ডৰ প্ৰেচিডেণ্ট আছিলে, লগতে দলগাঁও মাদ্ৰাছাৰ শিক্ষকো আছিলে। বৰ্তমানে তেওঁ দলগাঁও মাদ্ৰাছাৰ সভাপতি, আমাৰ টাউন কবৰস্থানৰ সভাপতি, আৰু দৰং জিলা জমিয়তৰ নৱনিৰ্বাচিত ইতিমধ্যে কমিটি মিটিং হৈ গ'ল, তাতে সভাপতি নিৰ্বাচিত হৈছে। আজি তেওঁৰ জমিয়তৰ প্ৰথম মিটিং আছিল। আল্লাহৰ ফয়সালা। তেওঁ পৰিত্যক্ত পৰিয়ালৰ ভিতৰত ল'ৰা 2জন, ছোৱালী 3জনী, 2জনী বিয়া দিছে, এজনী ছোৱালী আছে। তেওঁ আলিম হিচাপে বহুত ডাঙৰ আলিম আছিল। আমাৰ দৰঙৰ ভিতৰত অতুলনীয় আলিম ক'লেও ভুল নহ'ব। তেওঁ হজতো কেইবাবাৰো গৈছে। গুণী জ্ঞানী সমাজকৰ্মী, তেওঁৰ নিচিনা দ্বিতীয় ব্যক্তি আমি বৰ্তমান সমাজত বিচাৰি পোৱা টান। এনেকুৱা ব্যক্তিৰ সদ্গতিৰ কাৰণে, তেনেকুৱা ব্যক্তিৰ আত্মৰ শান্তিৰ কাৰণে আমি গোটেই দলগাঁওবাসীয়ে দোৱা কৰিছোঁ। বৰঞ্চ মাদ্ৰাছাত তালিম ইলমি শিক্ষক সকলোৱে আহিছে, তেওঁলোকে দোৱা কৰিছে। আমাৰ বড়ো হজৰত মৌলানা ইমান আলী চাহাব দামুল বৰকাতুহুম, তেখেত উস্তাদ হয়, তেখেতো বহুত কান্দি দোৱা কৰিছে। তেখেতৰ জানাজাৰ নামাজ টাউন কবৰস্থানত 2 বজাত অনুষ্ঠিত হ'ব। গতিকে যিসকল ওচৰ পাজৰৰ অহা সম্ভৱ হয়, মই অনুৰোধ কৰিম যে আহি জানাজাৰ নামাজৰ শৰীক হ'ব ইনশাআল্লাহ। জানাজাৰ নামাজ টাউন কবৰস্থানত হ'ব, কপাঠী ৰোড। হয়, দৰং জিলা জমিয়ত উলেমাৰ সন্মানীয় সভাপতি ৱাহিদুজ্জামান সাহেব আজি ইন্তেকাল হৈছে। তেখেত এজন বিদগ্ধ দিনী পণ্ডিত আছিলে, ভাল আলিম আছিল। মই তেখেতক খুব ওচৰৰ পৰাই পাইছোঁ। তেওঁ 6টা টাৰ্মছ জমিয়তৰ সভাপতি নিৰ্বাচিত হৈছে অপ্ৰতিদ্বন্দ্বীভাৱে। হজৰত মৌলানা বদৰুদ্দিন আজমলৰ যথেষ্ট প্ৰিয় পাত্ৰ আছিল। আমাৰ শেখ বাছকান্দি হুজুৰৰো যথেষ্ট প্ৰিয় ছাত্ৰ আছিল। দিনীভাৱে তেখেতে এজন বিদগ্ধ আলিম আছিলে আৰু তেওঁ ইমান ধীৰ সুস্থিৰ, তেখেতৰ কথা বতৰা ইমান মিতব্যয়ী আছিল। তেখেতৰ ওচৰত বহিলে সচৰাচৰ এজন বুজুৰ্গ আলিমৰ ওচৰত বহাৰ যিটো মৰ্যাদা, সেইটো পোৱা গৈছিল। তেখেত অকল দিনী ক্ষেত্ৰতে নহয়, সামাজিকভাৱে কওক, ৰাজনৈতিকভাৱে কওক, সকলো ক্ষেত্ৰত যথেষ্টখিনি তেখেত আগবঢ়োৱা আছিল। সমাজৰ উন্নয়নৰ কাৰণে তেখেতে যথেষ্ট চিন্তা চৰ্চা কৰিছিল। বিশেষকৈ দিন প্ৰচাৰৰ ক্ষেত্ৰত তেখেতে যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। মই প্ৰথমতে কৈছোঁ যে আলিম হিচাপে তেখেত এজন বিদগ্ধ পাণ্ডিত্য তেখেতৰ আছিল। ধৰ্মীয় শিক্ষাৰ ক্ষেত্ৰত তেখেতক যিকোনো মছাইলৰ ক্ষেত্ৰত তেখেতক সোধাৰ লগে লগেই তেখেতে নিৰ্বিঘ্নে তাৰ উত্তৰ দিব পাৰিছিল। এনেকুৱা এজন বিদগ্ধ পণ্ডিত আলিম উলামায়ে কেৰাম আজি আমি হেৰুৱালোঁ। এইটো দৰং জিলাবাসীৰ কাৰণে অত্যন্ত এটা মৰ্মাহতৰ দিন। আমি আশা কৰোঁ আল্লাহ পাকে তেখেতক জান্নাতুল ফেৰদাউছ দান কৰক। আৰু আজি গোটেই দৰং জিলাৰ আলিম সমাজৰ লগতে মুছলিম সমাজ আজি শোকত বিহ্বল হৈ পৰিছে। তেখেতৰ জানাজাৰ নামাজ দিনৰ 2 বজাত দলগাঁও টাউন কবৰস্থানত সমাধা কৰা হ'ব আৰু সকলো সদাশয় ৰাইজক, ইছলাম দৰদী ভাইসকলক তেখেতৰ জানাজাত চামিল হোৱাৰ কাৰণে মই আন্তৰিকতাৰে আহ্বান জনাইছোঁ। আৰু তেখেতৰ ৰুহৰ মাগফিৰাতৰ কাৰণে যাতে সকলোৱে দোৱা কৰে, আল্লাহৰ ওচৰত আমি সকলোৱে দোৱা কৰোঁ। আৰু এনেকুৱা আলিম যাতে আমাৰ সমাজত আল্লাহ আৰু বেছিকৈ দিয়ে। দিনী প্ৰচাৰৰ ক্ষেত্ৰত যাতে তেওঁলোকৰ যি অৱদান, তেখেতে যি পথ দেখাই থৈ গ'ল, সেই পথত যাতে আমি সকলোৱে চলিব পাৰোঁ। ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তৰিকা মতে যাতে আমি সকলোৱে চলিব পাৰোঁ, তাৰ কাৰণে যাতে সকলোৱে